নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে আপোনাৰ সেই মাটিডোখৰৰ পট্টা নাই, কিন্তু সেই মাটিডোখৰ 30-40 বছৰৰ ওপৰত ভোগ দখল কৰি আছে বা সেই মাটিডোখৰত বসতি কৰি আছে, খেতি মাটি কৰি আছে। তেনেকুৱা পৰিস্থিতিত এখন জাননী আহিব আৰু সেই মাটিডোখৰ আপুনি হেৰুৱাব লাগিব বা সেই মাটিডোখৰৰ পৰা আপোনাক উচ্ছেদ কৰি দিব। তেনেকুৱা ধৰণৰ কথা যদিহে হয়, আপুনি নিশ্চয় বহুতো বিপদত পৰিব। তেনেকুৱা ক্ষেত্ৰত আইনে কি কয়? আইনে এই মাটিডোখৰ আপুনি যি ইমান বছৰৰ পৰা ভোগ দখল কৰি আছে, আপোনাক এখন জাননীৰ জৰিয়তে 30-40 বছৰৰ ওপৰত দখল কৰা মাটি এডোখৰৰ পৰা হঠাতে উচ্ছেদ কৰিব পাৰে নেকি, বা আইনে কি কয়, কি প্ৰভিজন আছে, সকলো কথা আজি আমি চালি জাৰি আলোচনা কৰিম। যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত মানুহে ভিডিঅ' পাবৰ কাৰণে ৰখি থাকে, কিন্তু ভিডিঅ' বিচাৰি নাপায়। গতিকে যিমান পাৰে সিমান আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে মোৰ এই চেনেলত আহিব লগা পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে যদিহে পাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো অন কৰি অল কৰি থ'বলৈ নাপাহৰিব। আহক এতিয়া আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বহু মানুহে একেডোখৰ মাটিতে 30-40 বছৰৰ ওপৰত খেতি বাতি কৰি থাকে বা ঘৰ আদি বনাই বস্তি কৰি থাকে। তেনেকুৱা ক্ষেত্ৰত সেই মানুহজনে ভাবিবলৈ বাধ্য হয় বা ভাবে যে এই মাটিডোখৰ মোৰেই হয় বা এই মাটিডোখৰৰ মালিক ময়েই। কিন্তু বিভিন্ন দৃষ্টিকোণৰ পৰা এই মাটিৰ মালিক সংক্ৰান্তত আইনে কি কয় বা আইনৰ এই সম্পৰ্কত কি দৃষ্টিভংগী আছে, আমি জানিবলৈ যত্ন কৰোঁ আহক। প্ৰথম পইণ্টটো মন কৰিব, আইনৰ দৃষ্টিত দখল আৰু মালিকীস্বত্ব দুটা সম্পূৰ্ণ বেলেগ বেলেগ বিষয় হয়। আপুনি যদি এডোখৰ মাটিত বহুতো বছৰৰ পৰা দখল কৰি আছে, খেতি বাতি কৰি আছে বা ঘৰ মাটি বান্ধি আছে, কিন্তু চৰকাৰী নথিত জমাবন্দী বা চিঠা বহীত আপোনাৰ নাম নাই, তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত আইনৰ দৃষ্টিত আপুনি সম্পূৰ্ণ মালিক হিচাপত গণ্য কৰা নহ'ব। 2 নম্বৰ পইণ্টটো মন কৰিব, যদি আপুনি ভিজিআৰ, পিজিআৰ বা খাছ মাটিত বছৰ বছৰ ধৰি বহু বছৰৰ পৰা 30-40 বছৰৰ ওপৰত সেই একেডোখৰ মাটিতেই খেতি বাতি কৰি আছে বা ঘৰ বান্ধি বস্তি কৰি আছে, তথাপিতো চৰকাৰে জনস্বাৰ্থজড়িত যিকোনো ধৰণৰ কামৰ কাৰণে আপোনাক উচ্ছেদ কৰিব পাৰে। এই ক্ষেত্ৰত আপোনাক আদালতে কোনো ধৰণৰ সুৰক্ষা দিব নোৱাৰিব। এনেকুৱা ধৰণৰ মাটিত যদি আপুনি বহু বছৰৰ পৰা দখল কৰিও থাকে, তথাপিতো আদালতত আপুনি সুৰক্ষাৰ কাৰণে আবেদন কৰিলেও বিশেষ সুফল নাপাব। সেয়েহে যদিহে আপুনি এনেকুৱা ধৰণৰ মাটিত বসবাস কৰে, তেতিয়াহ'লে চৰকাৰক আপুনি এলটমেণ্টৰ কাৰণে আবেদন কৰি লোৱাটো উত্তম পথ হ'ব। এই পইণ্টটো মন কৰিব, যদিহে মাটিডোখৰ আপোনাৰ ব্যক্তিগত পট্টাৰ মাটি হয় বা ম্যাদী পট্টাৰ মাটি হয় আৰু কণ্টিনিউৱাছলি বা ক্ৰমাগতভাৱে 12 বছৰৰ ওপৰত সেই মাটিডোখৰত খেতি বাতি কৰি আছে বা ঘৰ বান্ধি দখল কৰি আছে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ উচ্ছেদৰ জাননী আহিলে আপুনি আদালতত নিজৰ অধিকাৰৰ কাৰণে কেছ ফাইল কৰিব পাৰিব। আৰু এই কেছত আপুনি জয়ী হ'বৰ কাৰণে আপোনাক অত্যন্ত শক্তিশালী প্ৰমাণ লাগিব আৰু এই প্ৰমাণ চাইহে আদালতে সকলো সিদ্ধান্ত ল'ব। এই কেছৰ কাৰণে অতি গুৰুত্বপূৰ্ণ তথ্য হ'ব পুৰণি খাজানা ৰচিদ, বিদ্যুতৰ সংযোগৰ বিল, পৌৰ বা গাঁও সভাৰ পৰা লোৱা টেক্সৰ ৰেকৰ্ড আৰু চুবুৰীয়াই দিয়া সাক্ষ্য। এই সকলোবোৰ প্ৰমাণ সঠিকভাৱে আপুনি যোগাৰ কৰিব লাগিব। উচ্ছেদৰ জাননী পোৱাৰ লগে লগে কেতিয়াও পলম নকৰিব, লগে লগেই ৰেভিনিউ অথৰিটিত বা আদালতত চেলেঞ্জ কৰক। এটা কথা মনত ৰাখিব, দীৰ্ঘদিনীয়া দখল মানে আপুনি সুৰক্ষিত নহয়। আপোনাৰ সঠিক প্ৰমাণ আৰু সঠিক পদক্ষেপেহে আপোনাৰ অধিকাৰ সুনিশ্চিত কৰিব। আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।